নমস্কাৰ বন্ধুসকল, আজি আসলতে এটা অত্যন্ত দুখৰ বেদনাদায়ক দিন। কেইঘণ্টামান আগতে অসমৰ এক বিশাল সাংগীতিক প্ৰতিভা জুবিন গাৰ্গৰ নশ্বৰ দেহ ছিংগাপুৰৰ পৰা দিল্লী হৈ আহি গুৱাহাটী পাইছেহি। আজি গুৱাহাটীৰ ৰাস্তাত অগণন জনসমুদ্ৰই লাখ লাখ মানুহে প্ৰমাণ কৰিছে জুবিন গাৰ্গ আছিল অসমৰ এক অবিনাশী আত্মা। জুবিন গাৰ্গ হল এক অমৰ সত্তা। সেই সত্তাৰ প্ৰতি নমস্কাৰ জনাৰ শ্ৰদ্ধা জ্ঞাপন কৰি এই গোটেই ঘটনাটোত আহা কেইটামান মোৰ মনলৈ অহা প্ৰশ্ন আৰু বহু কেইগৰাকী লোকে সামাজিক মাধ্যমত মোক যি প্ৰশ্ন কৰিছে সেই প্ৰশ্নৰ বিষয়ে মই কেইটামান কথা ক'ব লৈছো। প্ৰথম প্ৰশ্নটো উঠিছে যে মৃত্যু কেনেকৈ হ'ল। মৃত্যু হোৱাৰ কথাটোলৈ সন্দেহ এইভাবে আহিছে। প্ৰথমতে আহিল স্কুবা ডাইভিঙৰ কথা, তাৰ পিছত আহিল পেৰাগ্লাইডিঙৰ কথা আৰু তাৰ পিছত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীকে আদি কৰি অন্যান্য সকলেও ক'লে যে আসলতে নাৱলৈ গৈছে ইয়টৰ পৰা গৈ কেইজনমান আসাম এছ'চিয়েশ্যন ছিংগাপুৰৰ মানুহৰ লগত আৰু জুবিনৰ লগত যোৱা ৩-৪জন সহযোগীৰ লগত গৈ তেওঁলোকে সাঁতুৰিব বিচাৰোতে মৃত্যু হয়। আৰু অৱশ্যে ইপিনে মৰণোত্তৰ পৰীক্ষাৰো হয়তো প্ৰতিবেদন ইতিমধ্যে আহি পাইছে, মই সেইখিনি দেখা পোৱা নাই। কিন্তু মই প্ৰশ্ন এই কাৰণে উদয় হৈছে যে দ্য ষ্ট্ৰেইট টাইমছ 1845 চনতে স্থাপিত হোৱা ছিংগাপুৰৰ এখন আটাইতকৈ প্ৰতিষ্ঠিত আৰু মান্যতা সম্পন্ন কাকত তেওঁলোকে কিন্তু জুবিন গাৰ্গৰ মৃত্যু স্কুবা ডাইভিঙৰ হোৱা বুলি কৈছে। গতিকে এইটো প্ৰথম প্ৰশ্ন। এই কথাটো নিৰসন হ'ব লাগে। কালি যিহেতু মই এটা পানী নসৰকা উচ্চস্তৰীয় তদন্ত হোৱাৰ কথা কৈছো আৰু যিটো তদন্ত হ'ব সেই তদন্ত হোৱাৰ সময়ত ইয়াৰ নিমন্ত্ৰণৰ পৰা আৰম্ভ কৰি সকলোবোৰ দিশ সামৰি ল'ব লাগে। কাৰণ এইভাবে কৈছো সামাজিক মাধ্যমত আৰু এটা বিভ্ৰান্তি হৈ আছে। বহু কেইজন গুৰুত্বপূৰ্ণ মানুহে কৈছে জুবিন গাৰ্গৰ ছিংগাপুৰলৈ যাবলৈ বোলে মন নাছিল, কিন্তু আয়োজকৰ এটা নেৰানেপেৰা অনুৰোধৰ বাবে তেওঁ যাবলৈ বাধ্য হ'ল। সামাজিক মাধ্যমত দেখিছো আৰু আয়োজকৰ এজনে আজি কৈছে, মূল আয়োজকে আজি কৈছে যে তেওঁলোক আসলতে নৰ্থ ইষ্ট ফেষ্টিভেলৰ বাবে জুবিন গাৰ্গ যোৱা নাছিল, তেওঁ আসলতে ৰিলেক্স শব্দটো ব্যৱহাৰ কৰিছে, অৱসৰ বিনোদনৰ বাবে গৈছিল আৰু নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজকসকলে তেওঁক এটা হোটেলৰ কোঠা তেওঁলোকে বুক কৰি দিছিল। দুইটা কথাৰ মাজত কিন্তু সাংঘাতিক এটা বৈপৰীত্য বা দ্বন্দ্ব আছে। গতিকে যেতিয়া তদন্ত হ'ব সেই তদন্তটোত সকলোবোৰ কথা সামৰি লোৱা উচিত। আৰু অসমৰ মানুহৰো বহুতে কালি যেতিয়া মই তদন্তৰ কথাটো কলো বহুতে সন্দেহ প্ৰকাশ কৰিছে যে যিহেতু শক্তিশালী প্ৰভাৱশালী লোক গোটেই কথাটোৰ লগত জড়িত হৈ আছে, তেওঁলোকে কেনেবাকৈ দোষীক ৰক্ষণাবেক্ষণ দিব বা তদন্তটোক সঠিক দিশত যাবলৈ নিদিব নেকি। কিন্তু মই ভাবো এই ক্ষেত্ৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰে এগৰাকী নেতাই কেতিয়াও তেনে হ'ব নিদিব বুলিয়েই মই ভাবো। কিন্তু তথাপিও যদি গণতন্ত্ৰত